নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল শিক্ষা মিত্ৰলৈ স্বাগতম জনাইছোঁ। অতিকৈ সুখবৰ যে ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা নতুনকৈ AB আৰু UBৰ 1715টা পদৰ এখন বিজ্ঞাপন প্ৰকাশ পাইছে আৰু এই বিজ্ঞাপনখন 5/12/2025 তাৰিখৰ দিনা প্ৰকাশ পাইছে। আহকচোন এই বিজ্ঞাপনখনতনো কি আছে তাৰ বিষয়ে সবিশেষ আলোচনা কৰোঁ। ইয়াতে অনলাইন এপ্লিকেশ্যন will be received with effect from 16/12/2025 to 16/1/2026 যে অনলাইন এপ্লিকেশ্যন আপোনালোকৰ আৰম্ভ হ'ব ডিচেম্বৰ মাহৰ 16 তাৰিখৰ পৰা জানুৱাৰী মাহৰ 16 তাৰিখলৈকে। And in case of any inadvertent entry, typographical mistake, edit option will be available for 5 days from the last date of submission of online application by logging into the application ID account. ইয়াতে আপোনালোকক কোৱা হৈছে যে আপোনালোকৰ যদি এপ্লাই কৰোঁতে কোনো ধৰণৰ মিষ্টেক হয় বা আপোনালোকৰ নাম বা কিবা আপোনালোকৰ যোনখিনি এপ্লাই কৰোঁতে যদি কিবা বিশেষ টাইপিং মিষ্টেক হয় তেতিয়াহ'লে আপোনালোকৰ যেতিয়া লাষ্ট ডেট হ'ব এপ্লিকেশ্যনৰ তাৰ 5 দিনৰ পাছত পৰ্টেলটো আকৌ খুলি দিব আৰু আপোনালোকে তেতিয়া আপোনালোকৰ সেই ভুলখিনি শুদ্ধ কৰি ল'ব পাৰিব। আৰু নেক্সট ডিটেইল ভেকেঞ্চিজখিনি আমি অলপ চাবলৈ গ'লে ভেকেঞ্চিজ ফৰ কনষ্টেবল UB ইন আছাম পুলিচ। UB আছাম পুলিচত আপোনালোকৰ 1052টা পদ আৰু কনষ্টেবল AB আছাম পুলিচত 663টা পদ মুকলি কৰি দিয়া হৈছে। আৰু ইয়াত আপোনালোকৰ যেহেতু জানে ৰিজাৰ্ভেশ্যন থাকে, ছ'চিয়েল কেটেগৰী ৱাইজ ৰিজাৰ্ভেশ্যন, সেই ৰিজাৰ্ভেশ্যনসমূহ এনেকৈ OBC আৰু MOBCৰ কাৰণে UBত 27% আৰু ABত 27% ৰিজাৰ্ভেশ্যন থাকিব। T আৰু XT গাৰ্ডেন ট্ৰাইবছৰ কাৰণে 3% ৰিজাৰ্ভেশ্যন থাকিব। SCৰ কাৰণে 7% ST প্লেইনছৰ কাৰণে 10% আৰু ST হিলছৰ কাৰণে 5% ৰিজাৰ্ভেশ্যন থাকিব। আৰু জানেই যে ৰিজাৰ্ভেশ্যন ওমেনৰ কাৰণে এক্সট্ৰাকৈ থাকে আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত UBৰ কাৰণে থাকিব 30% আৰু ABৰ কাৰণে থাকিব 10%। আৰু ইয়াতে ৰিজাৰ্ভেশ্যন আৰু এটা আপোনালোকৰ থাকি যাব যে ৰিজাৰ্ভেশ্যন কোৱাটা ফৰ স্পেচিফাইড কেটেগৰী। ইয়াতে মিলিটেৰী এফেক্টেড এৰিয়াৰখিনিৰ কাৰণে UBত 5%, ABত 5%, ফৰ্মাৰ মেম্বাৰ অফ মিলিটেণ্ট অৰ্গেনাইজেশ্যনত যিখিনি কেণ্ডিডেটে এপ্লাই কৰিব তেওঁলোকৰ কাৰণে 5% ৰিজাৰ্ভেশ্যন থাকিব। হোম গাৰ্ডছ, VDP, চিভিল ডিফেন্স ভলেণ্টিয়াৰ্ছ সকলৰ কাৰণে UB আৰু AB দুয়োটাতে 1%কৈ ৰিজাৰ্ভেশ্যন থাকিব। স্পেচিয়েল পুলিচ অফিচাৰ্ছৰ কাৰণে 1% আৰু স্পৰ্টছ পাৰ্চনৰ কাৰণে ডিষ্ট্ৰিক্ট লেভেল মেডেল উইনাৰ NCC চাৰ্টিফিকেট হ'লা যিসকল কেণ্ডিডেটৰ NCC চাৰ্টিফিকেট থাকিব আৰু তেওঁলোকে ডিষ্ট্ৰিক্ট লেভেলত যিকোনো খেল খেলে তেওঁলোকৰ সেই চাৰ্টিফিকেটত যিখিনি আছে তেওঁলোকৰ কাৰণে 1% UB আৰু ABত ৰিজাৰ্ভেশ্যন থাকিব। নেক্সট ইলিজিবিলিটি ক্ৰাইটেৰিয়া। যদি আমি ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাম আপোনালোকে সবেই জানেই যে এইটো এপ্লাই কৰিবলৈ হ'লে আমি এজন অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব আৰু আমাৰ চাৰ্টিফিকেট থাকিব লাগিব আৰু আমাৰ কাষ্ট চাৰ্টিফিকেট আপোনালোকে লাগিব বুলি কৈছে যে SC, ST, OBC, MOBC সকলে তেওঁলোকৰ নিজৰ কাষ্ট চাৰ্টিফিকেটবিলাক আপলোড কৰিব লাগিব। দ্য এপ্লিকেণ্ট মাষ্ট ৰেজিষ্টাৰ উইথ এ লোকেল এমপ্লয়মেণ্ট এক্সচেঞ্জ ইন আছাম যে আমি এমপ্লয়মেণ্ট এক্সচেঞ্জত সকলোৱে নাম অন্তৰ্ভুক্ত হৈ থাকিব লাগিব। আৰু দ্য এপ্লিকেণ্ট মাষ্ট স্পীক আছামিজ অৰ এনি আদাৰ ষ্টেট লেংগুৱেজ ফ্লুৱেণ্টলি যে এপ্লিকাণ্টসকলে অসমীয়া আৰু বেলেগ কিবা ভাষা এটা সম্পূৰ্ণকৈ শুদ্ধকৈ ক'ব পাৰিব লাগিব। এজ বয়সৰ ক্ষেত্ৰত ইয়াত থাকিব যে দ্য এজ অফ দ্য এপ্লিকাণ্ট মাষ্ট বি 18 to 25 years অন 1/1/26 যে 2026 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখলৈকে সেই 1 তাৰিখলৈকে বয়সটো যোনসকলে এপ্লাই কৰিব তেওঁলোকৰ বয়স 18 পৰা 25 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। আৰু যিসকল পৰীক্ষাৰ্থী বা যিসকল কেণ্ডিডেটে 1/1/2001 আগতেই জন্ম হৈছে বা তেওঁলোকৰ ডেট অফ বাৰ্থ তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব আৰু যোনসকলৰ ডেট অফ বাৰ্থ 1/1/2008 পাছত তেওঁলোকে ইয়াত এপ্লাই কৰিব নোৱাৰিব। আৰু এজৰ ক্ষেত্ৰত ইয়াত বহুত ৰিলেক্সেশ্যন আছে। SC, ST, P আৰু ST হিলছৰ কাৰণে 5 years এজ ৰিলেক্সেশ্যন, OBC, MOBC কাৰণে 3 years এজ ৰিলেক্সেশ্যন, হোম গাৰ্ড, মেম্বাৰ্ছ অফ VBD, চিভিল ডিফেন্স ভলেণ্টিয়াৰ্ছ সকলৰ কাৰণে এডিশ্যনেল 3 years
ৰিলেক্সেশ্যন থাকিব আৰু ফৰ্মাৰ মেম্বাৰ্ছ অফ মিলিটেণ্ট অৰ্গেনাইজেশ্যনত যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে 10 yearsৰ এটা ৰিলেক্সেশ্যন থাকিব ইয়াতে আৰু আপোনালোকৰ যোনটো বয়স এইজটো আপোনালোকক কাউণ্ট কৰিব বুলি কৈছে যে দ্য এজ অফ এপ্লিকেণ্ট উইল বি কেলকুলেট বাই দ্য মেট্ৰিকুলেশ্যন SLC এডমিট কাৰ্ড আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ডৰ যোনটো ডেট অফ বাৰ্থ আছে সেই ডেট অফ বাৰ্থৰ মতে আপোনালোকৰ বয়সটো ইয়াত কাউণ্ট কৰিব বুলি কৈছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বুলি ক'লে আপোনালোকৰ UB কাৰণে HS অৰ ক্লাছ 12 মানে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব আৰু AB কাৰণে আপোনালোকে মেট্ৰিক পাছ হ'লে কৰিব পাৰিব ফিজিকেল ষ্টেণ্ডাৰ্ডখিনি ইয়াত OBC MOBC SC ল'ৰা সকলৰ কাৰণে 162 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 154 চেণ্টিমিটাৰ আৰু ST P আৰু ST হিলছৰ বাবে মেলত 160 চেণ্টিমিটাৰ আৰু ফিমেলত 152 চেণ্টিমিটাৰ চেষ্টৰ ক্ষেত্ৰত জেনেৰেল OBC MOBC SC ST P নৰ্মেল যোনটো হ'ব মিনিমাম 80 চেণ্টিমিটাৰ হ'ব লাগিব আৰু এক্সপেনশ্যনত +5 চেণ্টিমিটাৰ ST হিলছৰ কাৰণে মিনিমাম 78 চেণ্টিমিটাৰ আৰু এক্সপেনশ্যন +5 চেণ্টিমিটাৰ ইয়াতে আপোনালোকে মেডিকেল ফিটনেছ ষ্টেণ্ডাৰ্ডখিনি এবাৰ চাই ল'ব যিখিনি জানেই থুলমূলকৈ আপোনালোকে সকলোৱে জানেই যে আইচাইট 6/6 হ'ব লাগিব এটলিষ্ট এটা চকুত 6/6 থাকিব লাগিব আপোনালোকৰ কোনো ধৰণৰ ইয়াত লিখা আছে যে ডিজিজ যেনেকুৱা ডায়েবেটিছ হাৰ্ট ডিজিজ হাৰ্নিয়া পাইলছ ৰেছপিৰেটৰী ডিজিজ নক নি ফ্লেট ফুটৰ এনেকুৱা ধৰণৰখিনি যিখিনি আপোনালোকৰ থাকে তেওঁলোকে এইখিনি কৰিব নোৱাৰে বুলি ইয়াতে দি থৈছে আৰু দিছে এপ্লিকাণ্ট শুড নট বি কালাৰ ব্লাইণ্ড অৰ বি স্কুইণ্ট আইড যে কালাৰ ব্লাইণ্ড হ'ব নালাগিব তাৰে কথা কৈছে হাউ টু এপ্লাই ছেকশ্যনত এপ্লিকাণ্ট must register in the application portal only once for all advertisement candidate will be cancelled if an applicant generate multiple application using different mobile number যে আপোনালোকে অকল এবাৰে গোটেইখিনি কাৰণে অকল এবাৰে এপ্লিকেশ্যন দিব লাগিব আৰু আপোনালোকে যদি ভিন্ন ভিন্ন মোবাইল নম্বৰৰ পৰা দুই তিনিবাৰকৈ এপ্লাই কৰে তেতিয়াহ'লে সেই এপ্লাই কৰাটো আপোনালোকৰ কেঞ্চেল হ'ব বুলি কৈছে আৰু এপ্লিকাণ্ট মাষ্ট ৰেজিষ্টাৰ উইথ দেয়াৰ নেম এক্সেক্টলি এজ পাৰ SLC চাৰ্টিফিকেট ফাদাৰ্ছ নেম এণ্ড মাদাৰ্ছ নেম মাষ্ট অলছ' বি এণ্টাৰ্ড কাৰেক্টলি যে তেওঁলোক যোন কেণ্ডিডেটসকলে মেট্ৰিকৰ চাৰ্টিফিকেটত যোনটো নাম আছে তেওঁ সেই তেনেকৈ শুদ্ধকৈ সেই নামটোৱে ইয়াত কাৰেক্ট দিব লাগিব এপ্লিকেণ্ট মাষ্ট ৰেজিষ্টাৰ ইউজিং এ ভেলিড মোবাইল নাম্বাৰ এণ্ড প্ৰভাইড দ্য ফলোইং ইনফৰমেশ্যন একুৰেটলি আপোনালোকে এটা ভেলিড মোবাইল নম্বৰ লাগিব আৰু আপোনালোকে ইয়াত এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ হাইষ্ট কোৱালিফিকেশ্যন ডিটেইলছ পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট জেণ্ডাৰ কাষ্ট কেটেগৰী ডেট অফ বাৰ্থ আধাৰ নাম্বাৰ এই সকলোখিনি দিব লাগিব তেনেকৈ এই গোটেইখিনি আপোনালোকৰ এডিশ্যনেলখিনি আপোনালোকে এবাৰ নিজে চেক কৰি ল'ব পাৰে এডিশ্যনেল আপোনালোকৰ যিখিনি চাৰ্টিফিকেট হোমগাৰ্ড ট্ৰেইনিঙৰ মিনিমাম 1 yearৰ যোনখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থকাখিনি তেওঁলোকৰ 3 yearsৰখিনিৰ কাৰণে চাৰ্টিফিকেট VDP মেম্বাৰৰ কাৰণে 1 year যোনখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট এই সকলোখিনি আপোনালোকে ইয়াতে এপ্লিকেশ্যনত দিব লাগিব এপ্লাই কৰোঁতে ইয়াতে তাৰপিছত ফেজেছ অফ ৰিক্ৰুইটমেণ্ট টেষ্ট যে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট পেড এণ্ড মেডিকেল এক্সামিনেশ্যন ফ'ল'ড বাই ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট এটা আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব তাৰপিছত আপোনালোকৰ ৰাইটিং টেষ্ট হ'ব তাৰপিছত অৰেল আৰু ভাইভা হ'ব ফিজিকেল এফিচিয়েঞ্চি টেষ্টত আপোনালোকৰ 40 marks ফৰ কনষ্টেবল UB আৰু কনষ্টেবল AB কাৰণে 60 marksৰ থাকিব ইয়াতে দ্য পেড কনচিষ্ট অফ ফলোয়িং এ মেল ৰেচ আপোনালোকৰ দৌৰত 20 marks থাকিব এৱাৰ্ড ফৰ মাৰ্কছ ফৰ 3200 meters race it will be conduct under CCTV surveillance and using RFID chips আপোনালোকৰ যোনটো দৌৰ হ'ব বা যোনখিনি আপোনালোকৰ ফিজিকেল যোনখিনি টেষ্ট হ'ব সেইখিনি সম্পূৰ্ণ CCTV আণ্ডাৰত কণ্ডাক্ট হ'ব বুলি ইয়াতে লিখা আছে এইটোৱে সম্পূৰ্ণ এডভাৰটাইজমেণ্টটো আপোনালোকে এইটো অফিচিয়েল ৱেবছাইটত গোটেইটো চেক কৰিব পাৰে আৰু যদি এডভাৰটাইজমেণ্টবিলাক আপোনালোকে কমেণ্ট কৰিব মই ইয়াতে ডেছক্ৰিপশ্যনত আপোনালোকৰ লিংকটো দি দিম এনেকৈ আপোনালোকে অনলাইন এপ্লাইটো কৰি দিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে আপোনালোকৰ লগৰ ফ্ৰেণ্ডছ ফেমিলি সকলোৰে লগত
শ্বেয়াৰ কৰিব, লগতে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।